হয়, মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ যি আচলতে ফকীৰগঞ্জ, সেই ফকীৰগঞ্জ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। ইয়াৰ ফকীৰগঞ্জ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় যি আছিলে সেয়া কিন্তু সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আৰু যি এম ই স্কুল আছিলে, মধ্য ইংৰাজী বিদ্যালয় যিটো আছিলে, সেই বিদ্যালয়ৰ ইতিমধ্যে দেখা গৈছে যে আচলতে সা সৰঞ্জাম যিখিনি বস্তু আছিলে বা শ্ৰেণীকোঠা আছিলে সকলোৱে ভাঙাত কিন্তু ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যি কালৰূপ, সেই কালৰূপৰ ফলত কিন্তু দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। তাৰে সামগ্ৰিক দৃশ্যটো দেখুৱাই আছোঁ যে আচলতে ফকীৰগঞ্জ অঞ্চলক ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি মানকাছৰ সমষ্টিৰ সুকচৰলৈকে ব্ৰহ্মপুত্ৰৰ যি কালৰূপ, সেই কালৰূপৰ প্ৰতি কিন্তু দক্ষিণ শালমৰা যি বিধায়ক আছে সেই বিধায়কৰ ভূমিকা কি, মই ইয়াৰ স্থানীয় ৰাইজ আছে জানিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব। যিহেতু বিধানসভা চলি আছে, সদনৰ বিধানসভাৰ মজিয়াত যিহেতু দক্ষিণ শালমৰা সমষ্টিৰ যিটো ডাঙৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, সেই সন্দৰ্ভত কেনেকুৱা ব্যৱস্থা লৈছে বিধায়ক বা সাংসদ? চাওক, বৰ্তমান বিধানসভা চলি আছে আৰু এইফালে আকৌ আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই দক্ষিণ শালমৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ সৃষ্টি কৰিছে। এই গৰাখহনীয়া আজিৰ গৰাখহনীয়াই নহয়, বহু যুগৰ পৰাই এই ব্ৰহ্মপুত্ৰ গৰাখহনীয়া চলি আছে। ইয়াক লৈ বিভিন্ন সময়ত বিভিন্ন কথা উত্থাপন হ'ল, বহুত ৰাজনৈতিক হ'ল, কিন্তু ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা নহ'ল। আজি ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি হাজিৰাটলৈকে প্ৰায় প্ৰতিখন ঠাইত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে। মানুহৰ মাজত এটা বিভীষিকা সৃষ্টি কৰিছে, মানুহৰ মাজত এটা আতংক সৃষ্টি কৰিছে। কিন্তু আজিলৈকে আমাৰ এই স্থানীয় বিধায়কগৰাকী বা স্থানীয় সাংসদগৰাকী বা অসম চৰকাৰেও স্থায়ী প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। চাওক, আজি অসম বিধানসভা চলি আছে। আমি ভাবিছিলোঁ যে অসম বিধানসভাত আমাৰ বিধায়কগৰাকী মূল সমস্যা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা স্থায়ী প্ৰতিৰোধৰ বাবে বিধানসভাত দাবী উত্থাপন কৰিব আৰু বিধায়ক মন্ত্ৰীৰ পৰা ইয়াৰ এটা প্ৰতিশ্ৰুতি বিচাৰিব। কিন্তু আজি দেখিছোঁ, আজিৰ তাৰিখলৈকে আমাৰ বিধায়কগৰাকীয়ে এই বিষয়ে এটা শব্দ উচ্চাৰণ কৰা নাই। আজিৰ তাৰিখত আমি দেখিবলৈ পোৱা নাই। গতিকে এনেকুৱা ভাৱ হয় যে দক্ষিণ শালমৰা সমষ্টিত সমস্যা নাই নেকি? ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা তেখেতৰ দৃষ্টিত সমস্যা নহয় নেকি? আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজে যি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, সেইসকলো তেওঁলোকৰ দৃষ্টিত এইবোৰ সমস্যা নহয় নেকি? গতিকে আমি ভাবোঁ যে যদি অকণো ভাবিলে হয় যে দক্ষিণ শালমৰা সমষ্টিবাসী ৰাইজৰ মূল সমস্যা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা, তেখেতে নিশ্চয় প্ৰথম দিনাই বিধানসভাত উত্থাপন কৰিলে হয় আৰু মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে দক্ষিণ শালমৰা সমষ্টিৰ আগন্তুক দিনত কি পৰিকল্পনা কৰিব বিচাৰিছে গৰাখহনীয়া প্ৰতিৰোধৰ নামত, বা কেতিয়া কাম কৰিব, কি স্কিমটো কি হ'ব, এনেকুৱা কথা বিধানসভাত উত্থাপন কৰিব লাগিছিল আৰু আমি প্ৰতিশ্ৰুতি সেইখিনি পাব লাগিছিল। কিন্তু দেখিছোঁ আজিলৈকে তেনেকুৱা প্ৰশ্নই উত্থাপন কৰা নাই আৰু মন্ত্ৰী উত্তৰ কেনেকৈ দিব। আৰু আমাৰ সাংসদগৰাকী, বৰ্তমান সাংসদগৰাকী ক'ত আছে এতিয়া আমাৰ অসমৰ ৰাইজে হয়তো গম নাপায়। আমি দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজতো দূৰৰে কথা, অসমৰ ৰাইজেও গম নাপায় আমাৰ আমাৰ ধুবুৰী লোকসভাৰ সাংসদগৰাকী বৰ্তমান ক'ত আছে, অসমত আছে নে দেশত আছে নে দেশৰ বাহিৰত আছে। গতিকে তেখেতৰ ভূমিকা বৰ্তমান নিষ্ক্ৰিয়। গতিকে তেখেতসকলে আচলতে আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজক কেৱল আভুৱা মিছা প্ৰতিশ্ৰুতি দি তেখেতসকলে ভোট লৈ আজি তেখেতসকলে বিন্দাছভাৱে ঘূৰি ফুৰি আছে। গতিকে আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজৰ যি চিন্তা, আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজৰ যি সমস্যা, সেইবোৰৰ প্ৰতি তেখেতসকলে অকণো গুৰুত্ব দিয়া নাই। গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ স্থানীয় বিধায়কক আমি আহ্বান জনাইছোঁ, আমাৰ সাংসদক আমি আহ্বান জনাইছোঁ, আমি প্ৰতিনিধি নিৰ্বাচিত কৰিছোঁ আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজে, আমাৰ সমস্যাবোৰ যাতে বিধানসভাত সজৰে উত্থাপন হয়, আমাৰ সমস্যাবোৰ যাতে পাৰ্লিয়ামেণ্টত সজৰে উত্থাপন হয়, সেই সমস্যাবোৰ যাতে তেখেতসকলে সমাধান কৰাৰ কাৰণে চেষ্টা কৰে। কিন্তু তেখেতসকলে দেখিছোঁ এই পৰ্যন্ত কোনো উত্থাপনেই কৰা নাই, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে কোনো পদক্ষেপ কৰা নাই। গতিকে আমি পুনৰবাৰ আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ আমাৰ স্থানীয় বিধায়কগৰাকীক, তেখেতে যাতে বিধানসভাত আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰে। আমাৰ দক্ষিণ শালমৰা সমষ্টিৰ ৰাইজৰ মূল সমস্যা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা, এই সমস্যালৈ কেতিয়া পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব,
আৰু কি স্কিম কৰিব বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ হ'ব লাগিব বাঁহৰ পাৰ্কোপাইন যাতে বন্ধ হয় সেই কথাও বিধানসভাত উত্থাপন কৰিব লাগিব কাৰণ বাঁহৰ পাৰ্কোপাইন ৰাইজে বিচৰা নাই দক্ষিণ আলমাৰা সমষ্টিৰ ৰাইজে বাঁহৰ পাৰ্কোপাইন বিচৰা নাই কাৰণ বাঁহৰ পাৰ্কোপাইনৰ জৰিয়তে ইতিমধ্যে কোটি কোটি টকা ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে টকাখিনি কিন্তু ৰাইজৰ 1% কাম হোৱা নাই গতিকে সেইখিনি কথা যাতে ৰাইজৰ টকা আমাৰ টকা সেই টকাখিনি যাতে আৰু অপচয় নহয় তাৰ কাৰণে বিধানসভাত সেই কথাখিনি উত্থাপন কৰিব লাগে যে বাঁহৰ স্কিম বন্ধ কৰি সেই স্কিমৰ টকাৰে বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ কৰাৰ কাৰণে দক্ষিণ আলমাৰা সমষ্টিবাসীক যাতে সুৰক্ষা কৰি দিব পৰা যায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে বিধানসভাত প্ৰথম দিনাই গো সুৰক্ষাৰ কথা কৈছে গো সুৰক্ষাৰ আইনৰ কথা আপোনালোকে উত্থাপন কৰিব বিচাৰিছে কৰক গো সুৰক্ষা কৰক আপোনালোকে আমাৰ কোনো আপত্তি নাই কৰিব লাগিব আপোনালোকে কৰক কিন্তু তাৰ আগতে মানুহক সুৰক্ষা কৰক আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত সৰ্বশান্ত হৈ মানুহ আজি নিজৰ জীৱন আজি বিপন্ন হৈ পৰিছে মানুহ আজি ক'ত থাকিব কি কৰিব কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব কেনেকৈ এমুঠি অন্নৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈছে এই কথাবোৰ চৰকাৰে আগত চিন্তা কৰক কাৰণ মানুহতকৈ গৰুৰ জীৱন ডাঙৰ নহয় গতিকে প্ৰথমে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰি আগে কেৱল দক্ষিণ আলমাৰা সমষ্টিতে নহয় অসমৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈ আছে নিবনুৱা সমস্যাৰ সৃষ্টি হৈ আছে মানুহে আজি অন্নৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে আমি দেখিবলৈ পাইছোঁ যে মানুহে ঋণৰ কাৰণে নিজৰ কিডনি পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে এইখিনি পৰিস্থিতি যাতে আমাৰ অসমত সৃষ্টি নহয় আমাৰ দেশত যাতে তেনেকুৱা ভাৱ আৰু পৰিৱেশ সৃষ্টি নহয় তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ আপোনালোকে গো আইন আনক গো সুৰক্ষা কৰক তাত আমাৰ কৰিব লাগে একো নাই আমি বিতৰ্ক নকৰোঁ আপোনালোকে যি মন কৰক কিন্তু তাৰ আগতে আমাক সুৰক্ষা কৰক মানুহক সুৰক্ষা কৰক ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত যিবোৰ মানুহ আজি সৰ্বশান্ত হৈ আছে যিসকল মানুহ আজি এই গৰাখহনীয়াৰ ফলত বিভিন্ন ঠাইলৈ যায় নানান যাতনা যন্ত্ৰণাত ভুগিবলগীয়া হৈছে বিভিন্ন মানসিকভাৱে নিৰ্যাতিত হ'বলগীয়া হৈছে বাংলাদেশীৰ বদনাম ল'বলগীয়া হৈছে সেইবোৰ আগে বন্ধ কৰক তাৰপিছত গৰু আইন আনক গৰুক সুৰক্ষা কৰক আমাৰ ক'বলগীয়া একো নাই গতিকে পুনৰ আপোনালোকৰ যোগেদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ দক্ষিণ আলমাৰা সমষ্টিৰ মাননীয় বিধায়কগৰাকী আৰু মাননীয় সাংসদগৰাকীক আমি অনুৰোধ জনাইছোঁ আমাৰ দক্ষিণ আলমাৰা সমষ্টিৰ ৰাইজৰ বৰ্তমান যি পৰিস্থিতি বৰ্তমান যি ৰূপৰেখা বৰ্তমান যি ভয়ংকৰ আকৃতি লৈছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এইবোৰ অকণমান উপলব্ধি কৰি আমাৰ দক্ষিণ আলমাৰা সমষ্টিবাসীক ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰি বিজ্ঞানসন্মত প্ৰতিৰোধ কৰি দক্ষিণ আলমাৰা সমষ্টিবাসীক ৰক্ষা কৰক তাৰ কাৰণে আপোনালোকৰ যোগেদি পুনৰবাৰ আমি তেখেতসকলক আহ্বান জনাইছোঁ নিশ্চয়কৈ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো দক্ষিণ আলমাৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত কিন্তু দেখা গৈছে ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজৰ মাজত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যিজন স্থানীয় বিধায়ক আছে ৱাজেদ আলী চৌধুৰী বা ধুবুৰী লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কিন্তু কোনো মাত মাতা নাই অৰ্থাৎ যেতিয়াই ভোটৰ সময় আহে তেতিয়াই কিন্তু এওঁলোক প্ৰতিশ্ৰুতি দিয়ে যে আচলতে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰা হ'ব তেনেকুৱা প্ৰতিশ্ৰুতি দি ভোট লৈ ইয়াৰ পৰা উৰা মাৰে আৰু পিছত গুচি নাহে এতিয়া যিহেতু হাহাকাৰ পৰিস্থিতি গৰাখহনীয়া আৰম্ভ হৈছে আৰু সেই সময়ত কিন্তু সেইসকল দৰিদ্ৰ পৰিয়ালৰ কাষত অহা নাই বিধায়ক বা সাংসদ ইয়াৰ প্ৰতি অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব